মনত পৰিছে নে নহ'ল? এৰাম উৰ্বশিত চিত্ত দিয়া পৃথিৱী ফুৰিলা, মহাহকে কৰি ৰজা অনেক কান্দিলা, উন্মত্ত পাগল যেন পৃথিৱীত পৰি, আৰ্তনাদ কৰি কান্দৈ বাগৰি বাগৰি। যে এনেকুৱা মোহময়ী এজনী তিৰোতা যেতিয়া নোহোৱা হৈ যায়, তেতিয়া পুৰুষজনৰ কি অৱস্থা হ'ব পাৰে তাকেই কৈছে। যে উৰ্বশী অবিহনে ৰজাত এনেকুৱা হৈ যে গ'ল, মহাশকত তেওঁ চাৰিওফালে কান্দবা দিছে। কেনেকৈ? পাগলৰ নিচিনা আৰ্তনাদ কৰি। আৰ্তনাদ মানে চিঞৰি চিঞৰি, যে চিঞৰি চিঞৰি মাটিত পৰি পৰি ৰজাই উৰ্বশীৰ কাৰণে কান্দি আছে। এৰাম উৰ্বশী কলগ পাইলা কুৰুক্ষেত্ৰে পাছে, সখীগণ সংগে দেৱী মহাৰংগে আছে, উৰ্বশীক দেখি পাছে পুৰুৰবাৰিপ, আনন্দিত হৈয়া গৈলা তাহাৰ ন সমীপ। সমীপ মানে ওচৰত। এইফালে দেখা পালা যে উৰ্বশী আৰু নিজৰ সেই লগ কিছুমানৰ লগত আহি পেলাই কুৰুক্ষেত্ৰত ৰং তামচা কৰি নৃত্য কৰি আছে। ৰজা যাই যাই বিচিৰি বিচিৰি যায় সেইখিনি ঠাই পাই ফালে উৰ্বশীক লগ পাই ৰজাৰ মনত আনন্দ লাগে। এৰাম শুনিও কজায়া তুমি খনে কৰহিও, শৰণে পখিলো বান্ধৈ মোক নাচাৰিও, তোমাৰ সংগত মূৰ তৃপ্তি নতো হৈ, হেন জানি প্ৰাণ প্ৰিয়া নেৰিবা নিশ্চয়। তেতিয়া কৈছে, ৰজাই যাই পেলাই তাইক যেতিয়া ধৰিব ধৰিছে, তেতিয়া কেনেকৈ কৈছে যে তোমাৰ দৰে পত্নী মই পোৱা নাই, গতিকে তুমি মোক এৰি কোনোপধ্যে ইয়াৰ পৰা গুচি নাযাবা। কিয় নাযাবা? যে তুমি যদি গুচি যোৱা তেতিয়াহ'লে মোৰ জীৱনত সেই আগৰ যিটো লোভ আছিল, যিটো মোৰ কামনা বাসনা আছিল, সমস্তবিলাকে শেষ হৈ যাব। এৰাম মই মহাদুখিত দিয়া প্ৰাণ দান, তোমাৰ আলাপ পাইলে ৰহে মোৰ প্ৰাণ, শুনিও সুন্দৰী মোৰ শৰীৰ পৰয়, কুকুৰে শ্ৰীগালে আক খাবে নিশ্চয়। ৰজাই কৈছে যে সেই ৰাণী বা সেই উৰ্বশী, তুমি যদি মোক এৰি গুচি যোৱা তেতিয়াহ'লে তুমি গম পাবা যে মোৰ দেহা, এই দেহাটো একদিন কুকুৰ আৰু শিয়ালে খাই শেষ কৰিব, অৰ্থাৎ মই মৰি যাম। এৰাম ততবধ দিয়া প্ৰাণ প্ৰিয়া প্ৰাণ এৰো মই, স্বামীক বধিবে কেন শান্তি মহাতয়, এহি ৰূপে পৰুৰুবা দ্বীপে কান্দিলন্ত, ৰাজাৰ কাৰুণ্য দেখি উৰ্বশী বলন্ত। তেতিয়া ৰজাই কৈছে যে তোক মই বধ মানে শপত দিলোঁ যে মই মৰিমেই, যে মই মৰিম বুলি কোৱাৰ পিছতো মোক যদি মৰিবেলা তেতিয়াহ'লে তই কেনেকুৱা সতী তিৰোতা হ'লি? উৰ্বশী প্ৰশ্ন কৰিছে ৰজাই। এই প্ৰশ্ন যেতিয়া কৰিছে তেতিয়া উৰ্বশী মাত লগাইছে। এৰাম শুনিও কনৰপতি মোহৰ বচন, অধৈৰ্য কধৰিয়া তুমি এৰি কষ্ট মন, কুকুৰ শ্ৰীগালে তজু নখাব শৰীৰ, হেন জানি চিত্ত তুমি কৰিও কঠিৰ। তেতিয়া উৰ্বশী কৈছে, হে ৰজা তুমি ইমান পাগল হ'ব নালাগে, তুমি মনটো ধৈৰ্য ধৰা, তুমি অলপ ধৈৰ্য ধৰাচোন। যে তুমি যে কৈছা কুকুৰে শ্ৰীগালে শিয়ালে তোমাক খাব, এই কথাটো তুমি মনৰ পৰা এৰি দিয়া, মই তোমাক কওঁ এতিয়া। এৰাম কোনোজনে স্ত্ৰীৰ সংগে সংগম কৰয়, কুকুৰ সমান জানা স্ত্ৰীৰ হৃদয়, স্ত্ৰী জাতি মহাক্ৰূৰ পৰম নিৰ্দয়, মহাসাহসিত অতি দুৰ্বৃত্তি নিশ্চয়। তেতিয়া উৰ্বশী এটা ডাঙৰ কথা কৈছে যে ৰজা
যি স্ত্ৰীক যি তিৰোতাক তুমি অতি মৰমৰ বুলি কৈ আছা, সেই স্ত্ৰী কি হয় জানা? তেওঁ কুকুৰৰ নিচিনা, অৰ্থাৎ কুকুৰে য'ত খাব পায় তাতেই গুচি যায়। তুমি তাক বান্ধি কোনোদিনে ৰাখিব নোৱাৰা। ঠিক একেদৰে স্ত্ৰী মহাজাতি ক্ৰূৰৰ পৰম নিৰ্দয়, অৰ্থাৎ তিৰোতাবিলাক এনেকুৱা ধৰণৰ ক্ৰূৰ, মানে বেয়া মনৰ, ইমান বেয়া মনৰ তিৰোতাবিলাক, আৰু তেওঁলোকৰ হৃদয়ত একো নাই, হৃদয়হীন, নিৰ্দয়, যাৰ ভাল কথা নোলায়। গতিকে মহাসাহসিকতাৰ দুৰ্বৃত্তি নিশ্চয়, যে তুমি ভাবি আছা যে যিবিলাক মহাসাহসী বা যাৰ সাহস থাকে সেইবিলাকেই সদায় কি হৈ থাকে? তেওঁলোকে বেলেগ বেলেগ ধান্দাত ঘূৰি ফুৰে। এৰাম অল্প অৰ্থে নিমিত্তেও স্বামী কমাৰয়, ভাতৃ কমাৰয় ৰাজা নাহিকে সংশয়, স্থিত বিশ্বাস কদা চিত নকৰয়, স্ত্ৰীৰ আহ্লাদত পুৰুষত নাথাকয়। আৰু কৈছে যে তিৰোতাবিলাকে কি কৰে জানা? কেতিয়াবা সময়ত নিজৰ স্বামীকো হত্যা কৰে, নিজৰ ভায়েককো হত্যা কৰে। কিহৰ কাৰণে? টকা পইচাৰ কাৰণে। যে টকা পইচাৰ লালসাত পৰি তিৰোতাবিলাকে সেইকাৰণে যিবিলাক অপকৰ্ম কৰে, এইবিলাক কথা তুমি বিশ্বাস কৰি লৈ স্ত্ৰীক তুমি কোনোদিনে কদাচিত, মানে কোনোদিনে তিৰোতাক বিশ্বাস নকৰিবা। স্ত্ৰীৰ আহ্লাদত পুৰুষত্ব নাথাকয়। যদি তিৰোতাৰ তলত থাকা তেতিয়াহ'লে তুমি পুৰুষ হৈ থাকিবা কোনোদিনে নোৱাৰা। ঠিক আছে ন? এৰাম যিটো বেশ্যা নাৰী হ'ব নৱ নৱ পতি চাৱে, আনন্দে প্ৰৱৰ্তে আন পুৰুষৰ থাৱে, তথাপিতো মুত বাঞ্ছা আশয় তোমাৰ, বৎসৰত মোৰ সংগ পাইবা একবাৰ। যিবিলাক বেশ্যা নাৰী আছে সেই বেশ্যা নাৰীবিলাকৰ কথাটো তুমি জানাই, যে আজি যদি এইটো মৰদৰ তাতে যাব, কালি সেইটোৰ তাতে যাব, কালি এইটোৰ তাতে যাব, পৰহি সেইটোৰ তাতে যাব। গতিকে সিহঁতৰ শান্তিতে একো নাই, যেতিয়া তেওঁলোকে যাকে বিচাৰে সেইমতে গুচি যায়। ঠিক একেদৰে এনেকৈ তেওঁলোকে কেনেকৈ আনন্দ পায়? যে কাৰোবাৰ লগত আনন্দ পোৱা নাই, আকৌ নতুন এটাৰ লগত যাব। এইটো হৈছে বেশ্যাতিৰীৰ ধৰ্ম। আৰু তিৰোতাবিলাককো তুমি যদি ৰাখিব নাজানা, তেতিয়াহ'লে তিৰোতাবিলাকে সেইটো কৰিব। কাৰণ তিৰোতাবিলাকৰ মন কোনোপধ্যে তুমি বুজি নাপালা বা নোপোৱা। তথাপিতো তোমাক এটা কথা কৈছোঁ, যে তুমি মোক যদিও বিশ্বাস কৰা, ইমানবিলাক কথা ক'লোঁ, তথাপি তোমাৰ মনটো কিন্তু ঠাণ্ডা হোৱা নাই এতিয়াও। তোমাক মোকে লাগে। যদি মোকে লাগে, তোমাক মই এটা পুনৰ আৰু চৰ্ত দিলোঁ। এই চৰ্তটো কি জানা? যে বছৰত এবাৰ তুমি মোক লগ পাবা। উৰ্বশী কৈছে কথাটো। উৰ্বশীনো কি আছে? যে তাতে যেতিয়া স্বৰ্গত থাকিব, ইন্দ্ৰ সহিতে দেৱতাবিলাক আছে, তেওঁলোকৰ লগত থাকিল। আৰু তাৰপিছত এতে ৰজাক কৈ গ'ল একদিন, বছৰত একদিন তাই এই মুহূৰ্তক গেলে অহাটো একো ডাঙৰ কথা নহয়। গতিকে যিকোনো সময়ত একদিন উৰ্বশী আহি ৰজাৰ লগত থাকি যাব। এৰাম তোমাৰ উৰসী পুত্ৰ হৈবে নিশ্চয়, গৰ্ভৱতী উৰ্বশীক লক্ষীলন্ত তই, এহি বুলি দেৱী যেবে স্বৰ্গ গৈলন্ত, অবৎসৰ কন্তে ৰাজা সমেৰ মিলন্ত। উৰ্বশী কৈছে যে এটা সময়ত মই তোমাৰ লগত গৰ্ভৱতী হ'ম, তুমি চিন্তা কৰিব নালাগে। গতিকে এই বুলি কৈ পেলাই উৰ্বশী উৰা মাৰি স্বৰ্গক গুচি গ'ল। আৰু তাৰপিছত এদিন বছৰৰ মূৰত ৰজাৰ লগত পুনৰ উৰ্বশী আৰু মিলি গ'ল। এৰাম এক ৰাত্ৰি আছিলে মহাকাম সুখে, উৰ্বশী এৰিয়া জানতে মিলে মহাদুখে, চৰণত ধৰি ৰাজা বচন বুলিলা, নিৰিবাহা সতী মূৰ মৰণ মিলিলা।
যে এক বছৰ মূৰত যেতিয়া গোটেই ৰাতি উৰ্বশীৰ লগত ৰজা থাকিল, ৰজা থকাৰ পিছত তেতিয়া সেই ৰজাক এৰিতো পুৱা গুচিয়ে যাব উৰ্বশী। যে উৰ্বশী গুচি যাব এই কথাটোতো ৰজাই ভালদৰে জানে যে একদিনে থাকিম বুলি যিহেতু কৈছে, গতিকে একদিনে থাকিব। গতিকে সেইকাৰণে উৰ্বশীক বাৰে বাৰে যায় অনুনয় বিনয় কৰিছে, হে ৰাণী তুমি মোক এৰি কোনোপধ্যে নাযাবা। ৰামে উৰ্বশী বুলিলা বাক্য ৰাজা সম্প্ৰতি, মোৰ বচন শুনিও ক মহামতী, গন্ধৰ্বসকল যজিও ক নৃপবৰ, অমুক পাইবা নিশ্চয় কহিলো দৃঢ়তৰ। উৰ্বশীটো যাবই আৰু তেওঁ কৈছে মোৰ বাক্য কোনোদিনে লংঘন নহয়, যাম বুলি কৈছোঁ যাম। কিন্তু তোমাক মই এটা কথা ক'লোঁ, কি কাৰণ মই যাব ওলছোঁ জানা? গন্ধৰ্ববিলাকে স্তুতি কৰি আছে, অৰ্থাৎ তেওঁলোকে গান বাজনাৰ কাৰণে ৰেডি হৈ আছে। মই যদি তাত নাচি নাথাকোঁ তেতিয়াহ'লে তেওঁলোকৰ গানবিলাক ভাল নহয়। গতিকে সেইকাৰণে কৈছোঁ তেওঁলোকৰ স্তুতিত মই সন্তুষ্ট হৈ মই স্বৰ্গত যাবই লাগিব, মই স্বৰ্গত যাম। ৰাম এই বাক্য শুনি পাছে বুধৰত নয়, অস্তুতি কৰিলে ক গন্ধৰ্ব মহাশয়, গন্ধৰ্বসকলে অগ্নি থালি ক দিলন্ত, অযজ্ঞ যজি উৰ্বশীক লগত পাইলন্ত। তাৰপিছত সেইটো উৰ্বশী আৰু কৈছে যে তুমি গন্ধৰ্ববিলাকক স্তুতি কৰিবা, তেওঁলোকক যদি এৰি দিয়ে মই একদিন আহিব পাৰিম দে আৰু তোমাৰ লগতে থাকিব পাৰিম। গতিকে সেই কথামতে এই ৰজাই কৰিলে কি, গন্ধৰ্বসকলক স্তুতি কৰিলাক। সেই স্তুতি কৰাৰ পিছত এদিন কি হ'ল, গন্ধৰ্বসকলে য'তে স্তুতি কৰি আছে তাতে অগ্নি মানে কি, যে স্তুতিটোতো এনেই কৰিব নোৱাৰে না, আমি যেনেকৈ ধূপ আগডাল দি পেলাই ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ, গতিকে ৰজাও নিশ্চয় যজ্ঞৰ নিচিনা কিবা এটা কৰি গন্ধৰ্ববিলাকক স্তুতি কৰি আছে। আৰু সেই স্তুতি কৰা দেখা পায় গন্ধৰ্ববিলাকে তাৰেই জুই হৈ ইফালে তাতে উৰ্বশীকো একেলগে লৈ আহিল। অধ্যায়টো